উত্তৰ পূৰ্বাঞ্চলৰ যি সোৱাদ আছে মই আজি মছলাটোৰ জৰিয়তে এই গাহৰি মছলাত পাই আজি মনত উৎপন্ন হৈছে যে ইউটিউবত ব্লগিং কৰোঁ, ইউটিউবৰ কাৰণে ব্লগিং কৰোঁ। ভিডিঅ'টো কেতিয়া চাব পাম বা আপলোড কৰিম তাকে কথা নাই যদিও আগলৈ চোৱা যাব কি হয়। এইটো মৰ্ণিং টাইম, আশা কৰোঁ চবৰে ভালে আছে। নমস্কাৰ, মোৰ নাম পানেশ্বৰ তামুলী আৰু হ'ব পাৰে এইটো মোৰ ফাৰ্ষ্ট ব্লগিং ইউটিউবত। তো মই ঘৰৰ পৰা দূৰত থাকোঁ, কামৰ প্ৰায় 6 মাহ হৈ গ'ল ইয়াত মই কাম কৰি আছোঁ ঠিকাদাৰ ভিত্তিত। বৰ্তমানলৈকে জীৱনত কি পাইছোঁ তাৰ ফলাফল মোৰ হাতত আছে। সফলতাৰ সেই পৰ্যায়লৈকে আজিলৈকে পোৱা নাই। তো তাৰ বাবে মই সৰহ চেষ্টা চলাই আছোঁ যে ইয়াক মই কেনেধৰণে মই নিজৰ কৰিব পাৰোঁ। সাধাৰণভাৱে এখন সমাজত থাকি যি ধৰণৰ ব্যক্তিত্বৰ প্ৰয়োজন ইয়াকে শিকি কাম কৰি আছিলোঁ নিজৰ। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ, চাই থাকক আজি দিনটো মই কেনেকৈ পাৰ কৰোঁ, যিহেতু আজি দেওবাৰ। তাকে গাহৰি লৈ লৈছোঁ 100 টকাৰ। বহুত দিন হৈ গ'ল মাছ মাংস 100 টকাৰ গাহৰি লৈ লৈছোঁ আৰু এতিয়া চুলি কাটি লওঁ। বৰ্তমান গাহৰি লোৱা হৈ গ'ল, ভাবিছোঁ ইয়াক কেনেকৈ বনাওঁ সেইটো। আগত চুলিখিনি কাটি লওঁ, অৱস্থা বিশেষ ভাল নহয়। তো শৰীৰৰ অৱস্থাটো অলপ চিকুণ কৰি লওঁ। তো গাহৰিৰ লগত বনাবৰ কাৰণে বিলাহী লৈ লৈছোঁ আৰু তিয়ঁহ লৈ লৈছোঁ। আজি গাহৰি আৰু বিলাহী দিয়ে বনাম। ভাবিছিলোঁ গাহৰিটো মাংসটো ক্ৰয় কৰাৰ পিছত মই চুলিটো কাটিম, কিন্তু বহুত বেছিয়ে ভিৰ হৈ আছে যিহেতু দেওবাৰ। গতিকে ভাবিছোঁ গাহৰিখিনি বইল কৰি লওঁ, বইল কৰাৰ পিছত আকৌ এবাৰ যাম। যদি চুলিটো কাটিব পাৰোঁ তেনেহ'লে চুলিটো কাটি কৰি আহিম, তাৰপিছত বনাম। গাহৰিৰ পৰিমাণটো চেক কৰা, ধুনীয়া স্লাইচেছ। গাহৰিটো বইল হয় মানে মই বাকী বস্তুখিনি যোগাৰ কৰিছোঁ যাতে টাইমটো মই মেনেজ কৰিব পাৰোঁ, এডজাষ্ট কৰিব পাৰোঁ। ইতিমধ্যে অলপ সিজা হৈ গৈছে আৰু মোৰ যিখিনি যোগাৰ কৰিব লাগে পিঁয়াজ, নহৰু, আদা, তাক সেই বস্তুখিনি মই যোগাৰ কৰি লৈছোঁ আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। এতিয়াও কাটি হোৱাই নাই। 11টা বা 12টা বাজিলে, 12টাৰ পৰা 1টা বাজিব, 1টাৰ পৰা 2টা বাজিব আৰু 3জনমান আছে। তেতিয়ালৈকে মোৰ লাইন অহালৈকে মই ইয়াতে এতিয়া বহি লৈছোঁ যাতে মোৰ নম্বৰটো আহিলে আৰু মই হেৰাই নাযাওঁ। এবাৰ তাৰপিছতে মোৰ মানে সেইজনে ফিনিচিং চলি আছে। 1 ঘণ্টাৰ পিছত আহি গ'ল মোৰ টাইম। চুলিটো ফাৰ্ষ্টটো দেখাম। আফটাৰ কাটিং দিয়াৰ পিছত জাষ্ট লুকটো অলপ পে'মেণ্ট কৰা হৈ গ'ল। এতিয়া যাওঁ, গাটো ধুই লওঁ ফাৰ্ষ্ট অফ অল, দেন কৰিবলগীয়া বহুতখিনি কামেই আছে। 2 ঘণ্টা লাগিছে মোৰ চুলি কাটি খতম কৰোঁতে। তাৰ আগৰখিনি খতম কৰি পেলাই মোৰ সময় অহালৈকে আৰু খানা পিনা এতিয়ালৈকে যোগাৰ কৰা নাই, প্ৰিপাৰেশ্যন কৰোঁ। তো বছ সেইখিনি বন্ধুসকল, তেনেহ'লে এক চাইডে ভাত লগাই দিলোঁ, বইল কৰি ৰখা হৈ আছে মাংসখিনি আৰু যোগাৰ আছে এইখিনি কুটি লওঁ। তো এইফালে পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া গোটাই, যিহেতু মই ব্যৱহাৰ কৰিব গৈ আছোঁ ডিছ পৰ্ক মছলা, তো মোক বেলেগ যা যোগাৰ দৰকাৰ। মাংসখিনি মই ব্যৱহাৰ কৰিছোঁ লাজবাবৰ গাহৰি মছলা উইথ নাগা বেম্বু চুট, আৰু ইয়াত মজা ডিহাইড্ৰেট ভেজিটেবলছ
যে আমাৰ বডিৰ প্ৰয়োজনীয় বস্তুখিনি পৰিপূৰ্ণ কৰি তুলিব। যেহেতু মছলা মই লাজবাবৰ ইউজ কৰি আছোঁ, তাৰ কাৰণে মই বেলেগ একো নকৰোঁ। ইয়াত অকল নিমখ আৰু হালধি এড কৰিছোঁ। এতিয়া বৰ্তমান মই সামান্য পৰিমাণে ব্যৱহাৰ কৰিম লাজবাবৰ, যিহেতু মই বিশেষ নাজানো ইয়াৰ টেষ্ট কেনেকুৱা হ'ব। মাংসৰ আৱাজ ওলাইছে, অনুসন্ধানটো কৰি লওক যে মাংসখিনি মোক যিমান পৰিমাণে লাগে সিমানখিনি হৈছে নে আৰু অলপ ৰখিব লাগিব নে পানী এড কৰিব লাগে। তো চাই পেলাই মই জনাই আছোঁ আৰু দেখাই আছোঁ যে মোৰ মাংসখিনি কেনেকুৱা হ'ল আজি, পৰ্ক ৰেচিপিটো কেনেকুৱা হৈছে। মাংস তৈয়াৰ হৈ গ'ল, তো মই ইয়াক পৰিৱেশন কৰি আছোঁ। চালাডত অলপ ক'লা নিমখ। তো গোটেই দিনটো মাথা মাৰাৰ পিছত মোৰ খানা মোৰ আগত আছে, আজিৰ দিনটোৰ খাদ্যভাগ। তো এইটো হৈ গ'ল গ্ৰেভি, পৰ্ক গ্ৰেভি। তো ইয়াৰ যি আৰমা আছে, মই যি মছলা ইউজ কৰিছিলোঁ তাত পোৱা যায় যে মাটিৰ হাৰ্ব নেচাৰেল এটা ফ্লেভাৰ ইয়াত আহি আছে। তো প্ৰথম এইটো দি আৰম্ভ কৰিম, আৰু এইটো হৈ গ'ল চালাড। চালাডটো অলপ লৈ লওঁ। ডেক'ৰেশ্যন কৰোঁতে যিমানখিনি টাইম যায়, হোটেল কৰাকেইটাই গম পাই যায়। মজা পিছত পৰ্ক। লাভলি and delicious. আমি যোনটো পেকেট মছলা ইউজ কৰোঁ তাতকৈ বহুত পৃথক এটা সোৱাদ আহিছে। এই জোলটোৰ লগত ইয়াক খাই পেলাই তেনেকুৱা প্ৰিয় হয়। এক্সিলেণ্ট। উত্তৰ পূৰ্বাঞ্চলৰ যি সোৱাদ আছে, মই আজি মছলাটোৰ জৰিয়তে এই গাহৰি মছলাত পাই গৈছোঁ। গাহৰি মছলা মোক দি দিছে সম্পূৰ্ণ নৰ্থ ইষ্টৰ সোৱাদখিনি। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ, যিহেতু বেছি দীঘল কৰিব নোৱাৰোঁ আৰু আছিল এইটো মোৰ প্ৰথম ব্লগ। তো আগলৈ আৰু এনেকুৱা ব্লগ লৈ আহি থাকিম। তো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। কমেণ্ট কৰিব যে আপুনি মছলাটো ব্যৱহাৰ কৰি পাইছেনে নাই।